হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ 23 দিন হল। মৃত্যু কেনেকৈ হৈছিল এতিয়াও নাজানে SITয়ে। ঘটনাস্থলী ছিংগাপুৰলৈ গৈ তদন্তও কৰিব নোৱাৰে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত খুদ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত 24 ছেপ্টেম্বৰত গঠিত হোৱা SITয়ে আছিল অসমীয়াৰ আশা ভৰসাৰ থল। জুবিনৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে গঠিত SITক লৈ ঠিক তেনেধৰণেই প্ৰচাৰো কৰা হৈছিল। জুবিনৰ মৃত্যু কেনেকৈ হৈছিল উলিয়াব SITয়ে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব। অসমৰ সমগ্ৰ ৰাইজ আৰু জুবিনৰ পৰিয়ালে সতীৰ্থ শুভাকাংক্ষীয়েও আস্থা ৰাখিছিল SITৰ ওপৰত। সকলোৱে আশা কৰিছিল প্ৰয়োজনত ছিংগাপুৰলৈ যাব SIT, কিন্তু নাই, আশা কৰা ধৰণে হোৱা নাই কথাবোৰ। দক্ষ বিষয়াৰে গঠিত SITয়ে এক প্ৰকাৰ হাত দাঙিছে। ছিংগাপুৰলৈ গৈ তদন্ত কৰিব নোৱাৰে SITয়ে। তদন্ত প্ৰক্ৰিয়া ভাল মতে চলি আছে আৰু এটা কথা যি ওলাই আছে যে SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰো যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে। যিহেতু এইটো এটা ফৰেন কাণ্ট্ৰি, এখন দেশৰ আৰক্ষীয়ে আন এখন দেশত গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে, কাৰণ ভাৰতে এইটো পাৰ্মিশ্যন নিদিব, বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰো। তদন্তৰ অগ্ৰগতি জনাবলৈ নহয়, আচলতে ছিংগাপুৰলৈ যোৱাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰাৰ উদ্দেশ্যেই শনিবাৰে CID কাৰ্যালয়তে সংবাদমেল SITৰ মুৰব্বী বিশেষ আৰক্ষী সঞ্চালক মুন্না প্ৰসাদ গুপ্তাৰ। আৰক্ষী বিষয়া গুপ্তাই ব্যাখ্যা কৰিলে ছিংগাপুৰৰ ঘটনাৰ তদন্তৰ বাবে কি কৰিব পাৰে SITয়ে। ভাৰত আৰু ছিংগাপুৰৰ মাজত আছে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি। সেই বুজাবুজিৰ চুক্তি অনুসৰি ঘটনাৰ তদন্তৰ কথা জানিবলৈ অসম আৰক্ষীয়ে আবেদনহে কৰিব পাৰে। ছিংগাপুৰে SITক জনোৱা নজনোৱাটো তেওঁলোকৰ কথা। তদন্তৰ বাবে ছিংগাপুৰ যাবলৈ ভিছাই নাপাব SITৰ বিষয়াই। ভাৰত আৰু ছিংগাপুৰৰ মাজত এখন চুক্তি আছে, সেইটো মিউচুৱেল লিগেল ট্ৰিটি আছে, লিগেল এছিষ্টেন্স ট্ৰিটি আছে। সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব। তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট, সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ। আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে, কাৰোবাৰ ষ্টেটমেণ্ট লাগে, CCTV ফুটেজ লাগে, বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে, সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ, ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ। সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি, ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ, তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। টুৰিষ্ট ভিছালৈ ছিংগাপুৰলৈ গৈ তদন্ত কৰিব নোৱাৰে SITয়ে, কাৰণ টুৰিষ্ট ভিছালৈ গ'লে ছিংগাপুৰত তদন্ত কৰাৰ আইনগত অনুমতি নাথাকিব SITৰ হাতত। গোপনে তথ্য প্ৰমাণ আনিলেও আদালতত গ্ৰহণযোগ্য নহ'ব। আমি নিজাববীয়াকে ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ, সেইটো ইল্লিগেল হ'ব। ইল্লিগেল হ'ব। ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে। তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেঞ্চ তাৰ পৰা আনো, আমাৰ কোৰ্টত সেইটো এডমিচিবল নহ'ব। মুঠৰ ওপৰত SIT অসহায়। জুবিনৰ সৈতে ছিংগাপুৰত কি হৈছিল, কেনেকৈ হৈছিল, সেই সমগ্ৰ তথ্য উদ্ঘাটনৰ বাবে ছিংগাপুৰ আৰক্ষীৰ ওপৰতে নিৰ্ভৰশীল SIT। অৱধাৰিতভাৱেই যিবোৰ ব্যক্তিৰ নাম জুবিন গাৰ্গৰ সৈতে সাঙুৰ খাই আছে বা যিয়ে কিবা ৰহস্যৰ কথা কৈছে, তেওঁলোকক CIDলৈ মাতি জেৰা কৰিছে SITয়ে। জুবিনৰ মৃত্যুৰ ৰহস্যৰ প্ৰসংগৰ পৰা ফালৰি কাটি সেয়ে সম্ভৱতঃ বিত্তীয় খেলিমেলিৰ দিশটোতহে অধিক গুৰুত্ব দিছে SITয়ে। দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত এই পৰ্যন্ত জুবিনৰ মৃত্যুৰ ৰহস্যৰে সাঙুৰ খোৱা ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰ পাৰপত্ৰও ৰদ কৰিব পৰা নাই SITয়ে। তেওঁলোকক
আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছোঁ, নোটিছ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকী কেইজনকো আনিবলৈ আমি নোটিছ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিম। নহয় ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে। শুকুৰবাৰে SITৰ হাতত পৰিছে জুবিন গাৰ্গৰ আভ্যন্তৰীণ অংগ পৰীক্ষাৰ প্ৰতিবেদন। কি আছে ভিছেৰা ৰিপৰ্টত নাজানে SITয়ে। প্ৰতিবেদন GMCHলৈ প্ৰেৰণ কৰা হৈছে। আভ্যন্তৰীণ অংগ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি GMCHৰ বিশেষ কমিটিয়ে প্ৰস্তুত কৰিব জুবিনৰ চূড়ান্ত পোষ্টমৰ্টেম ৰিপৰ্ট। SITয়ে GMCHৰ পৰা পালেই সেই প্ৰতিবেদন দাখিল কৰিব আদালতত। পৰিয়ালকো দিয়া হ'ব চূড়ান্ত পোষ্টমৰ্টেম ৰিপৰ্ট। ভিছেৰা ৰিপৰ্ট আমি CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছোঁ। সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ। গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে, আপোনালোকে ইতিমধ্যে জ্ঞাত। সেই কমিটিয়ে ভিছেৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি সেইটো কোৰ্টত জমা কৰিম। সংবাদমেলৰ মাজতে আমাৰ সাংবাদিকে মুন্না প্ৰসাদ গুপ্তাক সুধিলে জুবিনৰ মৃত্যুৰ ৰহস্যৰে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো। সাংবাদিক, জুবিনৰ মৃত্যু কেনেকৈ হৈছিল, তদন্তত কি পাইছে? SITৰ মুৰব্বী, তদন্তৰ খাতিৰত মই সেই কথা ক'ব নোৱাৰিম। সকলো অসমবাসীয়ে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো কি দৰে হৈছে। এৰেষ্টৰ সংখ্যা বাঢ়িছে, 7 জনলৈ বৃদ্ধি হৈছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুটোৰ কাৰণটো জানিব বিচাৰিছে। কিবা কাৰণ এনেকুৱা পাইছে নেকি? আমাৰ তদন্ত চলি আছে। তদন্তৰ এতিয়া মই সেই বিষয়ে মন্তব্য কৰাটো উচিত নহ'ব। আচলতে সঁচা কথাটো হ'ল ছিংগাপুৰত জুবিনৰ মৃত্যু কেনেকৈ হৈছিল এতিয়ালৈ নাজানে SITয়ে। 23টা দিন পাৰ হৈ গ'ল, এতিয়াও সকলো ৰহস্যৰ আৱৰ্তত। অসমৰ ৰাইজে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিছে। ন্যায় বিচাৰিছে জুবিনৰ পত্নী গৰিমাই। ন্যায়ৰ কথা বাৰু এতিয়াই ক'ব নোৱাৰি, কিন্তু জুবিনৰ মৃত্যু কেনেকৈ হৈছিল সেই প্ৰশ্নৰ উত্তৰ কোনে দিব, কেতিয়া দিব? ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট, NKTV+।